কষ্ট বাচ্চা ডাঙৰ কৰাটো ভাস্কৰে কৈছে নাই নাই নালাগে নালাগে বৰখাৰাণী বিষয়া এতিয়া ডাঙৰ বিপদত পৰিছে হয় এটা ভয়ংকৰ বিপদ তেওঁৰ জীৱনলৈ নামি আহিছে আৰু এই বিপদটো হৈছে এই সন্তানটিক লৈ এতিয়া বৰখাৰাণী বিষয়াই এই সন্তানক লৈ এটা ডাঙৰ বিপদত পৰিছে আৰু এই ডাঙৰ বিপদটোনো কি হৈছে মই ভিডিঅ' ক্লিপটো লগাই দিম তেখেতৰ মুখেৰে শুনিব তেতিয়া বুজি পাব যে ভাস্কৰ আৰু বৰখাৰাণী বিষয়াই কেনেকৈ এটা ডাঙৰ বিপদলৈ সোমাই গৈছে এনেকুৱা ধৰণৰ ভয়ংকৰ কাণ্ড হৈছে হয়তো আপোনালোকে গম পায় যে বৰখাৰাণী বিষয়া এয়া দ্বিতীয় বিবাহ হয় এইখিনি কথাৰ জনাৰ আগত সেই ভয়ংকৰ খবৰটো জনাৰ আগত আপোনালোকে কেইটামান কথা জানি ল'ব লাগিব কিয়নো কাৰণ সেইটা কথা যদি আপুনি গম নাপায় তেনেহলে আপুনি বুজি নাপাব হয় সেই কথাখিনি হৈছে বৰখাৰাণী বিষয়াই আচলতে 90 দশকত যেনেকৈ তেওঁ অভিনয় কৰিছিল সেই অভিনয় শৈলীৰে তেওঁ ৰাইজৰ মাজত মৰম বুটলিব পাৰিছিল আৰু মৰম বুটলি ৰাইজৰ মাজত তেওঁ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল আৰু আজিও তেওঁ এনেকৈ সেই মৰম বুটলি আছে কিন্তু দেখা গৈছে এই বৰখাৰাণী বিষয়াৰ জীৱনলৈ বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত আহি আছে তেওঁৰ জীৱনলৈ যিগৰাকী স্বামী আহিছিল প্ৰথম স্বামী তেওঁৰ লগত সুখৰ সংসাৰ টিকি নাথাকিল আৰু সেই টিকি নথকাৰ মূলতে হৈছে তেখেতৰ ভাগ্য বেয়া আছিল গতিকে বৰখাৰাণী বিষয়াই প্ৰথম স্বামীক হেৰুৱাবলগীয়া হ'ল আৰু সেই স্বামীক হেৰুৱাৰ পিছত তেওঁ বহুদিনে অকলশৰে পাৰ কৰিলে পাৰ কৰাৰ পিছত ভাস্কৰ নামৰ যুৱকজনৰ লগত তেওঁ পুনৰ বিবাহ পাশত আবদ্ধ হ'ল আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত এটি কণমানি তেওঁলোকৰ জীৱনলৈ আহিল আৰু সেই কণমানিটি এদিন দুদিনকৈ ডাঙৰ হবলৈ ধৰিলে আৰু ভাস্কৰ আৰু বৰখাৰাণীৰ বিষয়াৰ এই বৈবাহিক জীৱন খুব সুন্দৰ ৰূপে চলিবলৈ ধৰিলে আৰু এই সুন্দৰ ৰূপে চলি থাকোতে কি এনেকুৱা ধৰণৰ ভয়ংকৰ খবৰ আহিছে যিটো খবৰে বৰ্তমান সময়ত বৰখাৰাণী বিষয়াৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছে আৰু চিন্তাৰ কাৰণেই সেইটো আৰু সেই বিষয়টোক লৈ আপোনালোকে হয়তো ভাবিছে ইমান পৰে পিছৰ ভিডিঅ'খন কিয় লগাই দিয়া নাই মই খন্তেকতে সেই ভিডিঅ'খন লগাই দিম আৰু আপোনালোকে শুনিলে আচৰিত হব যে বৰখাৰাণী বিষয়াৰ জীৱনলৈ আকৌ পুনৰ সেই সন্তান আহিবনে সেই সন্তানে কেনেকৈ তেখেতক আচলতে বিপদত পেলাব নেকি তেখেতে পুনৰ সন্তান জন্ম দিবনে এনেকুৱাবোৰ কথাই আচলতে তেওঁ প্ৰকাশ কৰিছে চাওকচোন আচলতে কি কৈছে বৰখাৰাণী বিষয়ে এটা পডকাষ্টত মই লগাই দিছো এয়া লওক শুনক কিছুমানে ভাবে কি হ'ব আৰু এজনীয়ে হয় সন্তান আছে আৰু নালাগে আৰু আপুনি কি ভাবে Oh my God, মই বিৰাট এনজয় কৰিছো এই প্ৰশ্নবিলাক মোক এনেকুৱা প্ৰশ্ন কোনেও সোধা নাই কিয় সোধা নাই দীপাংকৰ তুমি সঁচাকে কিন্তু কষ্ট বাচ্চা ডাঙৰ কৰাটো বিশেষকৈ যেতিয়া নিজেই ডাঙৰ কৰিম বুলি ভাবোঁ যৌথ পৰিয়াল হ'লে মই এতিয়া কওঁৱেই যৌথ পৰিয়ালৰ যে কিমান সুবিধা তথাপিও মোৰ সৌভাগ্য যে মোৰ মা দেউতা সকলোখিনি খুব ছাপৰ্টিভ ভাস্কৰ আজি এতিয়া এওঁ খুব কষ্ট কৰি আছে প্ৰচাৰৰ ক্ষেত্ৰত আজি এতিয়া সন্ধিয়া ওলাই আহিছে এওঁ মই ৰিকুৱেষ্ট কৰিলোঁ হ'ব দিয়া কালিও ইভেণ্ট এটা আছিলে তুমি বহুত কষ্ট কৰিছা আজি ঘৰতে ৰেষ্ট লোৱাচোন থাকা ছোৱালীৰ লগত মই মানে এওঁ থাকিলে মানে মোৰ অকণমান ছিকিউৰ্ড ফিল হৈ থাকে চব আছে তথাপিও এওঁ থাকিলে মানে মাক বাপেকে নহয় যিমান যি নহওক হেৰি হ'লেও যেনেকৈ চাব গতিকে পোনপটীয়া প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিলে আকৌ মন যায় কিন্তু মা ক'বলৈ
ভাস্কৰে কিন্তু কয় মই এনেই এবাৰ মোৰ ডাক্তৰণীয়ে কৈছিলে মোৰ যিগৰাকী গাইনেকলজিষ্ট এনেই জোকাইছিল আৰু এবছৰ দুবছৰমান যাওক আৰু আকৌ আমি কিবা এটা ভাস্কৰে কৈছে নাই নাই নালাগে কোনোমতে এতিয়া হেৰি অ'টিৰ পৰা ওলাই আহিছে তেতিয়া মোৰ ডাক্তৰণী ভয় খাই গৈছে টিনাবাই কি হ'ল অ'টিত কিবা হৈছিল নেকি তেতিয়া মই কৈছোঁ নহয় মানে এই যে এটা মেজৰ অপাৰেশ্যন চি ছেকশ্যন যেতিয়া হয় বা এটা সন্তান জন্ম দিয়াটো আমি বহুতবিলাক ঘটনা নুশুনো কিন্তু বহুত ঘটনা ঘটি থাকে য'ত বাচ্ছা জন্ম দিয়াটো এটা মেজৰ অপাৰেশ্যন হয় খুব ক্ৰিটিকেল এটা মেজৰ অপাৰেশ্যন গতিকে সেইটোৰ পৰা ভালে ভালে হেৰি হৈ অহাটো সেইটোৱে বুজাইছে যে হ'ব দিয়া তুমি বিচাৰিছিলা ভগৱানে তোমাৰ কথা শুনিলে তাইকে আমি মানুহ কৰোঁ আৰু হ'ব দিয়া আৰু নালাগে তুমিও এনেকৈ থাকা ভালে ভালে থাকা আকৌ ধুনীয়াকৈ নালাগে কিয় সুধিলা তুমি নাই এনেই সুধিলো আৰু হয় বৰষাৰাণী বিষয়াক এনেকৈ প্ৰশ্ন কৰিছিল এটা পডকাষ্টত আৰু এই বৰষাৰাণী বিষয়াই খুব সুন্দৰকৈ তেওঁ তাৰ উত্তৰ দিলে আৰু তেওঁলোকৰ মাজত যি কথা বতৰা হৈছিল ভাস্কৰ আৰু বৰষাৰাণীৰ মাজত প্ৰথম সন্তান জন্ম হোৱাৰ ঠিক পিছতেই সেই কথাখিনিও আপোনালোকে শুনিবলৈ পালে এয়া আছিল বৰষাৰাণী আৰু ভাস্কৰ তেওঁলোকৰ মাজৰ এটা পাৰিবাৰিক কথা বতৰা ধন্যবাদ